নমস্কাৰ ছাৰ। সৎসাই ছাৰ, আপোনাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা উটুক মুক্ত কৰিবলৈ যে এখন অভিযান চলাইছে সন্ত ৰামপালজী মহাৰাজে, আমাৰ দৰ্শকসকলক কেনেধৰণৰ বাৰ্তা দিব বিচাৰে? যৌতুক বিবাহটো আমাৰ মানে ধৰ যেনেকুৱা আৰ্থিক অৱস্থা বহুতৰ বেয়া, আৰু আকৌ এইটো আজি এটা ফেশ্বন যুগত হৈ গৈছে। তাৰমানে বিবাহ ক্ষেত্ৰত বহুত হাৰাশাস্তি পাইছে। আমাৰ যেনেকুৱা ডিমাণ্ড থাকে, এটা ডিমাণ্ড আমাৰ দেশে বিদেশে মানে নাৰীৰ প্ৰতি বহুত অত্যাচাৰ মানে ডিমাণ্ডত আহি গৈছিলে, নহ'লে বিবাহ নহয়। গতিকে এনেকুৱা বিবাহ আমাৰ গুৰুজী চলাইছে, গতিকে বিবাহটো খুব ভালে। আমাৰ কোনো ডিমাণ্ড বোলা বস্তুটো তেনেকুৱা নাই। আপোনাৰ পৰা এটা কথা জানিবলৈ চেষ্টা কৰিম, সন্ত ৰামপালজী মহাৰাজৰ যে এই যে আধ্যাত্মিক প্ৰচাৰ কৰি আছে তেখেতৰ শিষ্যসকলে কৰা এই মানে জ্ঞান প্ৰচাৰৰ আমাৰ যুৱ প্ৰজন্মৰ মাজত পৰিৱৰ্তনটো কেনেকুৱা হ'ব পাৰে, অলপমান কৈ দিয়কচোন আমাৰ দৰ্শকসকলক। হয়, ইয়াতে যুৱ প্ৰজন্মৰ মাজত বহুতখিনি প্ৰভাৱ পৰিব, কাৰণ ইয়াতে চব নচামুক্তি আছে আৰু সকলো ধৰণৰ যিকোনো নেকি আমাৰ সামাজিক ৰীতি নিয়মেৰে যুৱ প্ৰজন্মসকলে চলি থাকে, সেইবোৰ আমাৰ বহুত নিয়ম নীতিৰ পৰা আমি বাধ্যতামূলক হৈ থাকোঁ। বহুতখিনি প্ৰভাৱ পৰিব আৰু আধ্যাত্মিক দিশত সিহঁতে বহুত লাভ পাব। সিহঁতে আধ্যাত্মিক দিশত যিটো নেকি আমাৰ পৰমাত্মা প্ৰাপ্তি, সেইটোৰ বিষয়ে সিহঁতে জানিব আৰু যাৰ বাবে আমাৰ আত্মাৰ মুক্তি হ'ব। ধন্যবাদ ছাৰ।